নামঘৰত হৰিত ধৱনি দি যুদ্ধক্ষেত্ৰলৈ পঠিয়ালে মণ্টু বৰাক। এমাহৰ ছুটীলৈ ঘৰলৈ বুলি আহিছিল মণ্টু। কিন্তু হঠাৎ চৰকাৰৰ জৰুৰীকালীন নিৰ্দেশ পাই পুনৰ উভতি যাবলৈ ওলাইছে দেশৰ সীমান্তলৈ। জামুগুৰি হাটৰ ঢেকেৰী গাঁৱৰ ৰাইজৰ এয়া যেন দেশপ্ৰেমৰ চানেকি। দেশমাতৃৰ সেৱাৰ উদ্দেশ্যেৰে সীমান্তত যুদ্ধৰ বাবে যাবলৈ ওলোৱা এজন যুৱকক গঞা ৰাইজে নামঘৰত হৰিত ধৱনি দি বিদায় দিলে আৰু চৰম দেশপ্ৰেমৰ চানেকি দিয়া পৰিলক্ষিত হৈছে। ভালদৰে চাওক এই দৃশ্য হৈছে জামুগুৰি হাটৰ ঢেকেৰী গাঁৱৰ। ঢেকেৰী গাঁৱৰ নিবাসী এজন CRPFত নিয়োজিত এজন যুৱক, যাৰ নাম মণ্টু বৰা। মণ্টু বৰাই এমাহৰ ছুটীলৈ ঘৰলৈ বুলি আহিছিল যদিও চৰকাৰৰ পৰা হঠাৎ নিৰ্দেশ পাই পুনৰ উভতি যাবলৈ ওলাইছে দেশৰ সীমান্তলৈ বুলি। সেয়েহে আজি গঞা ৰাইজে যুৱকজনক নামঘৰত যুদ্ধ যেনি অহাৰ আশীৰ্বাদ প্ৰদান কৰি সমূহীয়া হৰিধৱনি দি বিদায় দিয়ে। আনহাতে দেশ মাতৃৰ ৰক্ষাৰ বাবে পুত্ৰক যুদ্ধক্ষেত্ৰলৈ পঠিয়াবলৈ গৌৰৱ অনুভৱ কৰা বুলিও মন্তব্য কৰে জোৱান মণ্টু বৰাৰ পিতৃ চেনিৰাম বৰা আৰু মাতৃ আৰতি বৰাই। মোৰ ল'ৰা মণ্টু বৰা ছুটীত আহিছিলে এমাহৰ আৰু আধা দিন থাকিলে, এতিয়া যাবলৈ সিফালৰ পৰা ফোন কৰি আছে। এতিয়া অহা কাইলৈ তাক যাবলৈ কৈছোঁ, যাবগৈ দেশৰ বাবে। মোৰ নাম চেনিৰাম বৰা, মোৰ ল'ৰা শ্ৰী মণ্টু বৰা। তেওঁ 2013 চনৰ জুন মাহত ভৰ্তি কৰ্মৰত হৈছিল CRPFত আৰু তেওঁ আজি এমাহৰ ছুটী লৈ আহিছিলে বিহুৰ কাৰণে। আহি তেওঁ আজি 15 দিনমান হ'ল আৰু এতিয়া আৰু 10 দিনমান ছুটী তেখেতৰ থকাত কিন্তু ইতিমধ্যে ওপৰৰ পৰা যিহেতুকে চৰকাৰৰ নিৰ্দেশ অনুসৰি আহিছে মেছেজ যে তেওঁ যাবই লাগে। আৰু ময়ো মানে খুব আনন্দৰ মনে দেশৰ ৰক্ষাৰ কাৰণে, ভাৰতবৰ্ষৰ ৰক্ষাৰ কাৰণে মোৰ সন্তান যদিও তেখেতক মই ভাল পৰামৰ্শৰে যাবলৈ অনুমতি দিছোঁ যাতে দেশ ৰক্ষা হওক। মোৰ নাম শ্ৰী মণ্টু বৰা। মই বৰ্তমান জম্মু কাশ্মীৰত CRPFত কৰ্মৰত হৈ আছোঁ। জম্মু কাশ্মীৰলৈ যোৱা মোৰ আজি 1.5 বছৰ কাল হৈছে আৰু মোৰ চাকৰি জীৱনৰ 12টা বছৰ অতিক্ৰম কৰিছে বৰ্তমান। গতিকে মই আহিছিলোঁ বিহুৰ সময়ত 1 মাহৰ ছুটীত। গতিকে আৰু মোৰ ঘৰত অহা 15 দিনমান হৈছিলে আৰু 15 দিন বাকী থাকিলে। গতিকে দেশত যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা আমাক ৰিকল কৰা এটা কৰিছিলে, যে ৰিকল কৰিছে যাতে আমাৰ ছুটী আধাতে শেষ কৰি উভতি যাবলৈ আমাক আদেশ দিয়া হৈছে। গতিকে আমাৰ কৰি পেলাই আমি ছুটী শেষ কৰি আমি উভতি যাবলৈ অহা কাইলৈ উভতি যাম দেশ মাতৃৰ সুৰক্ষাৰ। জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নিউজ 8 আছাম।